ফলাফল আমি আশা কৰিছোঁ সেই ধৰণে আমি পাম নে নেপাম ইত্যাদি নিৰ্বাচনী বিষয়বোৰ আজি পুংখানুপুংখভাৱে আলোচনা কৰোঁ আৰু সকলোৰে মতামত বিভিন্ন সমষ্টিৰ যিসকলে নিৰ্বাচন খেলিছে আৰু যিসকল দলৰ কৰ্ণধাৰ সমিতিৰ সদস্য তেওঁলোকে যি তথ্য ইত্যাদি লাভ কৰিছে সেই সন্দৰ্ভত তেওঁলোকে নিজৰ মত ব্যক্ত কৰে আৰু আমি গোটেইখিনি কথা বিশ্লেষণ কৰাৰ পিছত সিদ্ধান্তলৈ আহিলোঁ যে আমি তৃতীয়বাৰৰ বাবে প্ৰচণ্ড বহুমতৰ জৰিয়তে অসমত তৃতীয়বাৰৰ বাবে চৰকাৰ বিজেপি নেতৃত্বত গঠন কৰিবলৈ সক্ষম হ'ম। বিভিন্ন ধৰণৰ নিৰ্বাচনৰ সংক্ৰান্তীয় বিষয় আমাৰ মাইক্ৰ' লেভেল মেনেজমেণ্টৰ পৰা সংগঠনৰ শক্তিলৈকে সকলোবিলাক বিষয় এই বৈঠকত আলোচনা হৈছে আৰু ইয়াৰ পিছত আমি অহা 4 তাৰিখৰ কাউণ্টিঙৰ যিখিনি বিষয় আছে এই বিষয়খিনিও আমি আলোচনা কৰিছোঁ। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বিয়াল সন্তোষ ডাঙৰীয়াই তেখেতৰো যি প্ৰতিবেদন তেখেতৰো হাতত যি তথ্য সেই তথ্যখিনিৰ বিষয়ে আমাক অৱগত কৰিছে। কেন্দ্ৰীয় সমিতিৰ হাততো ভাৰতীয় জনতা পাৰ্টীয়ে অসমত প্ৰচণ্ড এক বহুমত জনমত লাভ কৰাৰ আৰু সেই অনুসৰি আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ 90খন আসনৰ ভিতৰত 80খন ওচৰা ওচৰি আসন লাভ কৰাৰ আমি এটা যি অংক ওলাইছে তো 80খনৰ ওচৰা ওচৰি ভাৰতীয় জনতা পাৰ্টীয়ে আসন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।